নমস্কাৰ SSC যদি 2025 এক্সাম একদম সন্মুখত 4 তাৰিখৰ পৰা যেটো এক্সাম ষ্টাৰ্ট হ'ব সময় বেছি হাতত নাই আৰু এতিয়া ৰিভিজন বা এতিয়া আৰু মানে একদম শেষৰ পৰ্যায় পাইছে প্ৰিপাৰেচনৰ এই প্ৰিপাৰেচনৰ শেষ টাইমত মই এটা ইম্পৰ্টেণ্ট কথা মানে কম বুলি এই ভিডিঅ'টো ৰেকৰ্ড মানে প্ৰস্তুত কৰিলোঁ আজি কথাটো হ'ল কি এতিয়া কাট অফৰ লেভেলটো 90 টাচ হৈছে যেহেতু 91 90 তো এটা সাবজেক্টত এতিয়া মানে এটা বা দুটা সাবজেক্টত মেইনলি এতিয়া মানে দুটা সাবজেক্ট কৰিয়ে চাকৰি লোৱা দিন নাই এতিয়া SSCত কাৰণ ৰিজনিং আৰু হিন্দী দুটা সাবজেক্ট সকলোৱে কৰে ইজি সাবজেক্ট এই দুটাত সকলোৱে কিমান ম্যাক্সিমাম মাৰ্ক 75 টু 80 এই দুটা সাবজেক্টৰ পৰা মাৰ্ক এখিনি আহে এখিনি মাৰ্ক সকলোৱে পায় যিসকলে সিৰিয়াসলি প্ৰিপাৰেচন কৰিছে মানে যিসকলে নাই এমাহ পঢ়িছে দুদিন পঢ়ি গৈছে তেওঁলোকে 75 80 পোৱাটো বহুত ডাঙৰ কথা কিন্তু যিসকলে পঢ়িছে যিসকলে 2 3 4 মাহৰ পৰা পঢ়িছে 75 80 ৰিজনিং আৰু হিন্দীৰ পৰা আহিবই ৰিজনিং প্লাস হিন্দীৰ পৰা 75 80 মাৰ্ক পাইব এতিয়া কথা হ'ল 80ও ধৰিলো দুটা সাবজেক্টত 20 20 80ও ধৰিলে 80 তে যেহেতু চাকৰি নহয় এতিয়া 80 চাকৰি হোৱা দিন নাই 91 টাচ হৈছে আৰু অলমোস্ট 10 11 নম্বৰৰ ডিফাৰেন্স ইয়াতে আহি পৰিল এই 11 নম্বৰটো আহিব ওৰ পৰা তো এই 11 নম্বৰৰ যেটো ডিফাৰেন্স আহি আছে এই 11 20 নম্বৰ যেটো আমাক আৰু চাকৰি কৰাৰ মানে পোৱাৰ কাৰণে লাগি আছে লগতে ফাৰ্স্ট প্ৰিফাৰেন্স পাব লগা হলে 91 তো ফাৰ্স্ট প্ৰিফাৰেন্সতে এতিয়া ইউআৰৰ পোৱা নাযাব তো ফাৰ্স্ট প্ৰিফাৰেন্স পাব লগা হলে আসাম ৰাইফলছ SSB দৰে ফোর্স পাব লগা হলে 112 লগে মানে 115 112 মাৰ্ক লাগিব 112 115 এনেকুৱা মাৰ্ক যেহেতু লাগিব তো দ্যাটস হোৱাই আমি অকল ৰিজনিং হিন্দীতে মানে থকাটো জৰুৰী নহয় মই লাষ্ট ভিডিঅ'ত যেটো কৈছিলে টাৰ্গেট সকলে 110 ৰাখক আৰু 110 ৰাখিলে নৰ্মালাইজেশন হয় 120 হ'ব এই মাৰ্কত ফাৰ্স্ট প্ৰিফাৰেন্স অলমোস্ট আহি যাব যি ফোর্স লাগে সেই ফোর্সে পোৱা যাব চাকৰিটো হ'বই ধৰা হল ফাৰ্স্ট প্ৰিফাৰেন্স টাৰ্গেট কৰা এটা বহুত ডাঙৰ লাভ কি মই কও যদি ফাৰ্স্ট প্ৰিফাৰেন্স আসাম ৰাইফল বা SSB আছে টাৰ্গেট যদি 115 মাৰ্ক আছে সেই হিচাপত যদি পঢ়া যায় ধৰাল কিবা বাই চান্স আসাম ৰাইফল বা SSB নাপালো কিন্তু চাকৰিটো হোৱাটো কনফাৰ্মড কাৰণ 115 মাৰ্ক আৰু 115 মাৰ্কত ধৰা মোৰ 115 মাৰ্ক নহল 105 মাৰ্কত ৰৈ গলো 105 তো চাকৰি হ'বই ন দ্যাটস হোৱাই ইম্পৰ্টেন্ট ম্যাথ সাবজেক্টখন আৰু জিকেজিএস তো মই হিদিনা কৈছিলো যে ম্যাথছৰ ইজি সাবজেক্ট কেইটামান আছে সেইকেইটা পঢ়িলে মোৰ হিচাপত ভাল মাৰ্ক পাব তো মই সেই সাবজেক্টৰ লিষ্টখন আজি এবাৰ দেখাই দিও যদি এইখন লিষ্ট ম্যাথছৰ মই যিকেইটা সাবজেক্ট ক প্ৰথমতে এজ টাইম এণ্ড ওয়ার্ক তাৰপিছত নাম্বাৰ সিস্টেম LCM HCF simple interest compound interest time and distance boat and stream train তাৰপিছত আছে আমাৰ profit and loss average profit and loss তো ডিসকাউন্ট যিখিনি ডিসকাউন্ট থাকে বা ডিসকাউন্টৰ কোৱেশ্চনছ কিছু সেইখিনি profit and loss তে ধৰি দিছো এই 11টা সাবজেক্ট এই 11টা সাবজেক্ট একবাৰ ভালকে স্ক্ৰিনশ্বট মাৰি ৰাখক মই এখানি মুছি দিম লগালি এক সেকেন্ড এখানে এটা স্ক্ৰিনশ্বট ৰাখি কেনে হে কৰ যে এই সাবজেক্ট কেইটা এই যিকেইটা মই 11টা সাবজেক্টৰ হে কৈছো এই 11টা সাবজেক্ট যদি ভালকে প্ৰিপাৰেচন কৰা যায় আৰু এই 11 সাবজেক্টেৰ কেনেকুৱা হাৰ্ডলি 2 মিনিট মানে কোৱেশ্চন কৰিব লাগিব 1 মিনিট 1 পৰা 2 মিনিট যাব এই সাবজেক্ট কেইটাৰ এটা কোৱেশ্চন LCM HCF ৰে অলমোস্ট কাটাকাটো কৰি দিলে এটা লাইনত ক্লিয়াৰ হৈ যায় সিম্পল ইন্টাৰেষ্ট এটা লাইনত ক্লিয়াৰ হৈ যায় কম্পাউণ্ড এটা লাইনত এভাৰেজ এটা লাইনত বটম ষ্ট্ৰীমত অকমান ক্যালকুলেশন কৰিব ধৰা দিলে 2 মিনিট যাব তাৰপিছত এজ টাইম এণ্ড ওয়ার্ক এইবিলাক কলম নোহোৱাকৈ বহুত কোৱেশ্চন ইয়াৰে কৰিব পৰা যাব তো এই সাবজেক্ট কিটা চালে এই 11টা সাবজেক্টৰ মোৰ হিচাপত 12টা কোৱেশ্চন আহিব আৰু 12টা কোৱেশ্চনছ মিক কিমান মাৰ্ক 24 মাৰ্ক যদি এই সাবজেক্ট কিটাৰ পৰা আহে 24 মাৰ্ক আগত যদি আমি 75 ধৰো আৰু যদি এফালে আমি ধৰা 75 ফালে আমি পাই থৈ দিলো ৰিজনিং হিন্দীত 75 মাৰ্ক আহিল এই সাবজেক্টত 75 আৰু এই কেটাৰ পৰা 24 বাদ দিলো 20 পালো মই 10টা কোৱেশ্চনছ এটেম্প্ট হল মানে শুদ্ধ হল কিমান মাৰ্ক হল পাস 95 মাৰ্কস হল 95 মাৰ্কস মিন চাকৰি এটা কনফাৰ্মড এই তিনটা সাবজেক্টৰ পৰা চাকৰি এটা কনফাৰ্ম জিকেজিএস টো এনেকুৱা পাঁচটা জিকেজিএস সকলোৱে জানে যিসকলে অকমান পঢ়াৰ লগত মানে জড়িত অকমান মানে জেনাৰেল নলেজৰ লগত জড়িত ক্যান্ডিডেট তেওঁলোকে পাঁচটা কোৱেশ্চন কৰিবই দ্যাট মিন্স 10 মাৰ্ক 10 মাৰ্ক কিমান হল মাৰ্ক আমি যদি টোটাল ক্যালকুলেশন একবাৰ কৰো 75 + 30 মাৰ্ক হল ইফালে 10 মাৰ্ক ইফালে 20 মাৰ্ক ধৰিছো মিনিমাম
কিমান মাৰ্ক 105 নৰ্মেলাইজেশ্যন 5 হ'ব 110 মাৰ্ক আৰু চাকৰি কনফাৰ্মড তো এই ছাবজেক্টকেইটা চাওক এই ছাবজেক্ট এই 11টা ছাবজেক্ট 5 দিনত মানে খতম কৰি সকলোৱে কৰি দিয়া ধৰা আজি হ'ল 20 তাৰিখ অহা মানে 25 তাৰিখ বা 26 জানুৱাৰীৰ আগত গণৰাজ্য দিৱসৰ আগত এই ছাবজেক্টকেইটা ক্লিয়াৰ কৰি দিয়া মক টেষ্ট দিয়া এই ছাবজেক্টকেইটা এনেকুৱা মানে এনেকৈ চোৱা যে এই ছাবজেক্টকেইটাৰ কুৱেশ্যন অলপো নৰয় মোৰ হিচাপত এই ছাবজেক্টকেইটা দি এবাৰ ভালকৈ চোৱা যায় ইয়াৰে কুৱেশ্যন এটাও মানে আনএটেম্প ৰৈ যাব কাবাৰ আৰু তাৰ বাবে মই আৰু এটা ইম্পৰ্টেণ্ট ইয়াতে কওঁ হয়তো সকলোৱে RWত পঢ়ি আছে মই মেথছৰ কাৰণে এটা চেনেল ছাজেষ্ট কৰিম মেথছৰ চেনেলটো মই কৈ আছোঁ বহুতে হয়তো জানিব পাৰে বহুতে নাজানিব পাৰে মই 2021 SSC দিয়াৰ কাৰণে এইটো চেনেলৰ পৰা চাইছিলোঁ আৰু তেতিয়াই মেথছ চাইছিলোঁ তাৰ পৰা এইখিনি মেথছ এইটো 10 লেভেলৰ মেথছ বাট সেই চেনেলটোত চাই যিখিনি ট্ৰিক পাইছিলোঁ মই মানে 21তে চোৱাৰ সময়ত এই 2021 চনত দেন সেই ট্ৰিকতে মই এবাৰো ইউজ কৰিছোঁ 2022ৰ ভেকেঞ্চিটো ইউজ কৰিছোঁ চেনেলটোৰ নাম হ'ল পৰবিন কাটাৰিয়া পৰবিন VEN কাটাৰিয়া KTA এইটো ইউটিউবত চাৰ্চ কৰি সকলে চাবা ছাবজেক্ট ৱাইজ চাৰ্চ কৰিবা ধৰা মোৰ মানে এভাৰেজৰ কুৱেশ্যন এটা লাগে তো এভাৰেজ ফৰ SSC GD এনেকৈ লিখিলে হ'ল এভাৰেজ ফৰ SSC GD বাই পৰবিন কাটাৰিয়া এইটো লিখি দিলে হ'ল ডিটেইলছত ভিডিঅ' আছে সেইকেইটা ভিডিঅ'কেইটা চালে কি হয় কিছুমান ট্ৰিক্স মানে গম পোৱা যায় বা কিছুমান ফৰ্মুলা মানে পাবা চেনেলটোত ইউজ কৰিলে টাইমো বাচিব আৰু মনতো থাকিব তো এই চেনেলটোত মেথছখিনি চাই শেষ কৰিলে হ'ল বহুত মানে লাভ হ'ব এইখিনি আছিল এইখিনি অকণমান লাষ্টত মই অকণমান স্ক্ৰীনশ্বট ৰাখিব দিছোঁ এইখিনি এনেকৈ স্ক্ৰীনশ্বট ৰাখি থৈ দিব পাৰা আৰু এই ছাবজেক্টকেইটা মানে ফিনিছ কৰা সকলোৱে আজিৰ ভিডিঅ'টো এইখিনিয়ে ধন্যবাদ জয় অসম।